सत श्री अकाल আমি আহি গ'লোহি অমৃতসৰ গোল্ডেন টেম্পল চাম বুলি আৰু ইয়াতে আহি পাই পেলাই আমি 2টামান বজাত ৰুম পাইছোহি দিনৰ আৰু তাতে আমি লাঞ্চ কৰি অলপ ৰেষ্ট লৈ ফ্ৰেছ হৈ পেলাই আমি আহি গ'লো গোল্ডেন টেম্পল চাবলৈ আৰু আমি য'ত ৰুম লৈছোঁ একদম টেম্পলৰ লগতে ৰাতিটো মানে ইয়াতে মানে পাঠ হৈ থাকে আৰু শুনিও ইমান ধুনীয়া লাগে বহুত ভাল লাগে একদম ৰুমলৈকে আৱাজ আহি থাকে বহুত ভাল লাগে আৰু ৰুমৰ একদম কাষতেই আছে আমাৰ টেম্পল তো সেইকাৰণে আমি মানে ৰুমত ফ্ৰেছ হৈ ৰেষ্ট কৰি মেলি সন্ধিয়া আহিছোঁ আহিয়ে দেখিছেনে ইমান শান্ত পৰিৱেশ নাই হুলস্থুল আছে নাই মানে চিঞৰ বাখৰ কিমান শান্ত পৰিৱেশ বিৰাট ভাল লাগিছিলে ইয়াতে মানে ইমান মনটো শান্ত লাগি গৈছে নহয় মানে শান্তি লাগিছিলে ইমান মানে জাৰ্ণি কৰি অহা একদম মাইণ্ড ফ্ৰেছ হৈ গৈছে ইয়াতে আহি পেলাই সঁচাই আৰু নদী কাষতে আমি কমেও 2 ঘণ্টা 3 ঘণ্টামান বহিলোঁ আৰু সময় আমি গমেই নাপালোঁ কিমান হৈ গৈছে তাতে মানুহ 2টা 3টা একদম ৰাতিপুৱাই যায় তেনেকেই ঘূৰি ফুৰে পূজা পাঠ কৰি থাকে আৰু আমিও বহি আমি নিজে গম নাপালোঁ কিমান সময় হৈ গ'ল খুব ভাল লাগিছিলে সঁচাই আৰু তাতে ভাণ্ডাৰাও চলি আছিলে আৰু ভাণ্ডাৰা খালোঁ ৰাতি খাই মেলি ৰুমত আহিলোঁ আৰু এইখিনিতে মানে এটা কথা কওঁ মোৰ শিখবিলাকৰ এটাই ভাল লাগে তেখেতসকলে মানে খোৱা বোৱা ক্ষেত্ৰত সৰু ডাঙৰ দুখীয়া ধনী কেতিয়াও নাচায় সেইকাৰণে মোৰ তেখেতসকলৰ মানে বস্তুটো মোৰ বিৰাট ভাল লাগে আৰু সকলোকে সেৱা কৰে মানে দুখীয়া মানুহ ধনী মানুহৰ লগত কথা নাই আৰু তাত ৰাতিয়ে দিনে তাত ভাণ্ডাৰা হৈয়ে থাকে মানে ভাত খোৱা পৰ্বটো ৰাতিয়ে দিনে হৈ থাকে তাত আপুনি কিমান সেৱা কৰে আপোনাৰ নিজৰ লগত কথা আৰু তাত আপোনাক খাই পেলাই প্লেটখনকো উঠাবলৈ নিদিয়ে সেইটো নিজৰ লগত কথা যদি আপুনি ভাবে মই নিজে ধুম সেইটো আপুনি কৰিব পাৰে কিন্তু আপোনাক প্লেটখনকো উঠাব নিদিয়ে বুলি কৈছোঁ নহয় ইমান মানে তাত সেৱা কৰিলে নিজৰ কাৰণে ভাল সেইকাৰণে আৰু ময়োতো তেতিয়া নতুনকৈ গৈছিলোঁ ইমানখিনি মই নাজানিছিলোঁ সেইকাৰণে মই কৰিব পৰা নাই কিন্তু নেক্সট টাইম মই যেতিয়াই যাওঁ মই তেতিয়াই যিমানখিনি মোৰ ফালৰ পৰা পাৰোঁ মই সেৱা কৰিবলৈ চেষ্টা কৰিম আৰু এওঁ কৈছে যে আমি বছৰত য'তেই নাথাকোঁ এবাৰ হ'লেও অমৃতসৰ যাম আমাৰ তাত গৈ বিৰাট ভাল লাগিলে